নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰ ওপৰত এই টপিকটো বিএড এন্ট্ৰেন্সৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব অসমৰ বিভিন্ন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ যি আহি থকা বিএড এন্ট্ৰেন্স এক্সাম আছে তাৰ কাৰণে এই কোৱেশ্চনখিনি বহুত ইম্পৰ্টেন্ট হ'ব তাৰ লগতে আমি কিছুমান টপিক ইয়াত ডিসকাস কৰি যাম নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত মই বিএডৰ এন্ট্ৰেন্সৰ কাৰণে সিলেবাস কভাৰ কৰি পেলাই কেইটামান ভিডিঅ' আপোনালোকক দিম যদি ভিডিঅ'সমূহ ভাল পায় লাইক কৰিব আৰু কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত ভিডিঅ'সমূহ বনাব লাগে আপোনালোকে তলত কমেন্ট কৰিব পাৰে তাৰ লগতে আপোনালোকে যদি আমাৰ সোশ্যাল প্লেটফৰ্মবিলাকত জয়েন হ'ব বিচাৰে জয়েন হ'ব পাৰিব বিশেষকৈ টেলিগ্ৰামত জয়েন হ'ব টেলিগ্ৰামত মই ভিডিঅ'বিলাকৰ লিংকবিলাক আৰু ইম্পৰ্টেণ্ট যদি কিবা PDF পাওঁ শ্বেয়াৰ কৰি থাকোঁ বিএডৰ এন্ট্ৰেন্স এক্সামৰ সুবিধা হোৱাকৈ আপোনালোকৰ কাৰণে গোটেইখিনি কণ্টেণ্ট কভাৰ কৰি পেলাই মই এখন ই-বুক উলিয়াইছিলোঁ যদি এই বুকখন ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে ইয়াৰ লিংকটো পাব নাইবা মই কমেণ্টতো এই ই-বুকখনৰ লিংকটো দি দিম আপোনালোকে তাত গৈ পেলাই পাৰচেজ কৰিব পাৰিব যদিও আপোনালোকে বিএডৰ গাইডবুক কিনিছেও তথাপি এখন আপোনালোকে ৰিভিজনৰ কাৰণে ল'ব পাৰিব ঠিক আছে আমি টপিকখিনি ডিসকাস কৰা হওক নেশ্যনেল এডুকেশ্যন পলিচি 2020 ৰ ওপৰত আলোচনা কৰিম প্ৰথমতে জানিলো হওক নেশ্যনেল এডুকেশ্যন পলিচি 2020 নো কি হয় ইয়াক শৰ্টত NEP বুলি কোৱা হয় NEP 2020 which was approved by the Union Cabinet of India on 29th July 2020 এই কোৱেশ্চনটো আহিব পাৰে যে কিমান তাৰিখে এই যিখন নেশ্যনেল এডুকেশ্যন পলিচি আছে এইখন কেতিয়া এপ্ৰুভ কৰা হৈছিল 29 জুলাই 2020 মনত ৰাখিব ইয়াৰ পৰা আপোনাক ডাইৰেক্ট এই বুলিও সুধিব পাৰে যে এইখনে 2020 ৰ যি NEP আছে এইখনে কাক ৰিপ্লেস কৰিছে 1986 ৰ নেশ্যনেল পলিচি অন এডুকেশ্যন ইয়াক ৰিপ্লেস কৰিছে ডাইৰেক্ট সুধিব পাৰে এটো কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিৰ যি সিলেবাস আছে তাত ডাইৰেক্ট নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 ৰ কন্টেন্টটো দিয়া আছে অৰ্থাৎ তাৰ পৰা কোৱেশ্চন আহিব বুলি তেওঁলোকে মেনশন কৰিছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে নেক্সট আৰু এটা ৰিলেটেড হৈ আছে 2020 NEP ৰ লগত হু ড্ৰাফটেড দা নিউ এডুকেশ্যন পলিচি 2020 ইয়াৰ এনসাৰটো হ'ব দা ইউনিয়ন কেবিনেট চেয়াৰ্ড বাই দা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এপ্ৰুভ দা নেশ্যনেল এডুকেশ্যন পলিচি 2020 মনত ৰাখিব আহিব পাৰে কোৱেশ্চন ৰিলেটেড হ'ব পাৰে গতিকে মনত ৰাখি থব ইয়াৰ ওপৰত যদি আমি চাওঁ 2020 যি নেশ্যনেল এডুকেশ্যন পলিচি আছে তাৰ ওপৰত যদি চাওঁ তেতিয়াহ'লে বিশেষ চেঞ্জটো হৈছে এইটোৰ ওপৰত যে আগতে 10+2 ষ্ট্ৰাকচাৰ আছিলে কিন্তু এতিয়া চেঞ্জ কৰি পেলাই 5+3+3+4 এটো মনত ৰাখিব 5+3+3+4 এইটো ডিজাইনত তেওঁলোকে চেঞ্জ কৰিছে ঠিক আছে অৰ্থাৎ তেওঁলোকে এজ গ্ৰুপ কিছুমান ভাগ কৰিছে 3 ইয়াৰ্ছৰ পৰা 8 ইয়াৰ্ছৰ ভিতৰত এটো প্ৰথম ষ্টেণ্ডাৰ্ডটো হ'ব এটো ফাউণ্ডেশ্যনেল এজ বুলি ধৰা হ'ব নেক্সট 8 ইয়াৰ্ছৰ পৰা 11 ইয়াৰ্ছলৈকে প্ৰিপাৰেটৰী এজ বুলি ধৰা হ'ব বা ষ্টেজ বুলি ধৰা হ'ব নেক্সট 11 ইয়াৰ্ছৰ পৰা 14 ইয়াৰ্ছলৈকে হেতু ক'ব মিডল এজ আৰু 14 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছলৈকে এটো হ'ব সেকেন্ডাৰী য'ত আগতে 16 এজৰ পৰা 18 এজলৈকে এটো কোৱা হয় সিনিয়ৰ সেকেন্ডাৰী বা হায়াৰ সেকেন্ডাৰী এতিয়া কিন্তু এই পিৰিয়ডটো চেঞ্জ কৰি পেলাই ডাইৰেক্ট কি কৰিছে 9 10 11 12 একেলগে এখিনিক ইনক্লুড কৰি দিছে গতিকে এটো অকন মনত ৰাখিব 5+3+3+4 এটো ষ্ট্ৰাকচাৰত এবাৰ NEP চেঞ্জ হৈছে অৰ্থাৎ NEP যেতিয়া ইমপ্লিমেন্ট হ'ব এটো ষ্ট্ৰাকচাৰত হ'ব ঠিক আছে ইয়াৰ ওপৰত আমি অলপ কোৱেশ্চন চাওঁ তেতিয়া আপোনালোকৰ কনসেপ্টবিলাক বেছি ক্লিয়াৰ হ'ব ফাৰ্স্ট কোৱেশ্চনটো চাওঁ মিনিষ্ট্ৰি অফ এডুকেশ্যন was renamed as Ministry of HRD in which year আগতে মিনিষ্ট্ৰি অফ এডুকেশ্যন আছিলে কিন্তু কোনটো বৰ্ষত বা কোনটো চনত এই মিনিষ্ট্ৰি অফ এডুকেশ্যনটো চেঞ্জ কৰি পেলাই মিনিষ্ট্ৰি অফ HRD কৰা হ'ল মিনিষ্ট্ৰি অফ HRD মানে হৈছে মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স এণ্ড ডেভেলপমেণ্ট প্ৰথমতে মিনিষ্ট্ৰি অফ এডুকেশ্যন আছিলে তাৰ পিছত 1985ত অপচন নম্বৰ C টো কাৰেক্ট হ'ব 1985ত মিনিষ্ট্ৰি অফ এডুকেশ্যনক নতুনকৈ খলাই কি কৰি দিয়া হৈছিল মিনিষ্ট্ৰি অফ HRD কৰি দিয়া হৈছিল এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কি হয় কাৰণে যে 2020ত যি NEP আহিলে নেশ্যনেল এডুকেশ্যন পলিচি আহিলে ইয়াত আকৌ যি মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স এণ্ড ডেভেলপমেণ্ট আছে তাক আকৌ নাম কৰি দিলে মিনিষ্ট্ৰি অফ এডুকেশ্যন ঠিক আছে ইয়াত যদি আমি অকমান চাওঁ তেতিয়াহ'লে আন্ডাৰ NEP 2020 দা নেম অফ দা মিনিষ্ট্ৰি অফ হিউমেন ৰিসোৰ্স এণ্ড ডেভেলপমেণ্ট যিটো 1985ত মিনিষ্ট্ৰি অফ এডুকেশ্যন আছিলে তাক ৰিনেম কৰি পেলাই মিনিষ্ট্ৰি অফ HRD কৰা হৈছিলে তাক আকৌ কি কৰি দিলে মিনিষ্ট্ৰি অফ এডুকেশ্যনলৈ চেঞ্জ কৰা হ'ল কেতিয়া 2020ত সো এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আহিব পাৰে মই অকমান ক্লিয়াৰ কৰি দিছো আপোনালোকে যদি স্ক্ৰিনশ্বট লও বুলি ভাবে ল'ব পাৰিব এই কোৱেশ্চনখিনি মই ইবুকখনত এড কৰিছে নেক্সট কোৱেশ্চনটো চাওঁ হু এমং দা ফলোইং চেয়াৰ্ড
কমিটি ফৰ ইভলিউশ্যন অফ দ্য নিউ এডুকেশ্যন পলিচি এই পলিচিখনৰ কমিটি ফৰ ইভলিউশ্যন অফ দ্য নিউ এডুকেশ্যন পলিচি ইয়াৰ চেয়াৰপাৰ্চন কোন হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ TSR সুব্ৰমণিয়ন মনত ৰাখিব TSR সুব্ৰমণিয়ন হৈছে কমিটি ফৰ ইভলিউশ্যন অফ দ্য নিউ এডুকেশ্যন পলিচি 2020 ৰ চেয়াৰপাৰ্চন নেক্সট কুৱেশ্যনটো চাওঁ হু এমং দ্য ফলোয়িং চেয়াৰ্ড কমিটি ফৰ দ্য ড্ৰাফ্ট নেশ্যনেল এডুকেশ্যন পলিচি 2019 এই যিখন ড্ৰাফ্ট কমিটি আছিলে 2019তে ষ্টাৰ্ট হৈছিলে তো এই যিখন ড্ৰাফ্ট কমিটি আছিলে তাৰ চেয়াৰপাৰ্চন কোন আছিলে তো ইয়াৰ যিখিনি অপশ্যন আছে তাৰ ভিতৰত কাৰেক্ট হ'ব অপশ্যন নম্বৰ ডি ডক্টৰ কে কস্তুৰী ৰংগন মনত ৰাখিব ডক্টৰ কে কস্তুৰী ৰংগন আছিলে যি ড্ৰাফ্ট কমিটি আছিলে নেশ্যনেল এডুকেশ্যন পলিচিৰ 2019ৰ তাৰ চেয়াৰপাৰ্চন ঠিক আছে আৰু ইয়াৰ আগৰ প্ৰশ্নটো যদি আমি চাওঁ তেতিয়াহ'লে নেশ্যনেল এডুকেশ্যন পলিচিৰ যি কমিটি ফৰ ইভলিউশ্যন আছে তাৰ চেয়াৰপাৰ্চন আছিলে TSR সুব্ৰমণিয়ন নেক্সট কুৱেশ্যনটো চাওঁ আহক দ্য নেশ্যনেল এডুকেশ্যন পলিচি 2020 টাৰ্গেটছ 100% গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ফ্ৰম প্ৰি স্কুল টু ছেকেণ্ডেৰী লেভেল বাই হুইচ ইয়েৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যাক শ্বৰ্টত GER বুলি কোৱা হয় একৰ্ডিং টু নেশ্যনেল এডুকেশ্যন পলিচি এই এনৰলমেণ্টটো 100%লৈকে ইনক্ৰিজ কৰাৰ কথা ভাবিছে কোনটো বছৰলৈকে তেওঁলোকে সীমা লৈছে সময়সীমা কিমান বছৰলৈকে লৈছে ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ ডি 2030 মনত ৰাখিব আৰু 10 বছৰ আছে 2030 লৈকে তেওঁলোকে এনৰলমেণ্ট ফ্ৰম প্ৰি স্কুল টু ছেকেণ্ডেৰী লেভেল তেওঁলোকে ইনক্ৰিজ কৰাৰ কথা ভাবিছে 100% ঠিক আছে আৰু এইটো টাৰ্গেট কিমানলৈকে লৈছে 2030 লৈকে নেক্সট কুৱেশ্যনটো চাওঁ আহক এজ পাৰ NEP 2020 টিচিং আপ টু এটলিষ্ট হোৱাট গ্ৰেড টু বি ইন মাদাৰ টাং অৰ ৰিজনেল লেংগুৱেজ নিজৰ মাতৃভাষা বা আঞ্চলিক যিটো ভাষা আছে সেই ভাষাত কোন পৰ্যায়লৈকে বা কোন ষ্টেজলৈকে শিক্ষা লোৱাটো বাধ্যতামূলক কৰা হ'ব একৰ্ডিং টু NEP 2020 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি গ্ৰেড 5 অৰ্থাৎ 5 ষ্টেণ্ডাৰ্ডলৈকে নিজৰ মাতৃভাষাত বা নিজৰ যিটো আঞ্চলিক ভাষা আছে তাত তেওঁলোকে শিক্ষা লোৱাটো বাধ্যতামূলক কৰা হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ দ্য 10+2 ষ্ট্ৰাকচাৰ অফ স্কুল কাৰিকুলাম বুলিও ক'ব পাৰে ইজ টু বি ৰিপ্লেচড বাই হুইচ কাৰিকুলাৰ ষ্ট্ৰাকচাৰ কোনটো ষ্ট্ৰাকচাৰে এই যিটো 10+2 ষ্ট্ৰাকচাৰটোক ৰিপ্লেচ কৰিছে মই অকণমান আগত ডিছকাছ কৰি আহিছিলোঁ মনত ৰাখিব 5+3+3+4 ঠিক আছে ইয়াত 4টা ষ্টেজত ভাগ কৰা হৈছিলে ফ্ৰম 3 years টু 18 yearsলৈকে এইখিনিক 4টা ভাগত ভাগ কৰা হৈছে অলপ আগত মই ডিছকাছ কৰি আহিলোঁ আৰু ইয়াৰ কাৰেক্ট এনচাৰটো অপশ্যন নম্বৰ এ 5+3+3+4 এই ষ্ট্ৰাকচাৰটোৱে আগৰ যিটো 10+2 আছে তাক ৰিপ্লেচ কৰিছে ঠিক আছে এই বিষয়ে আমি ডিছকাছ কৰি আহিছিলোঁ নেক্সট কুৱেশ্যনটো চাওঁ নেশ্যনেল কাৰিকুলাৰ এণ্ড পেডাগজিকেল ফ্ৰেমৱৰ্ক ফৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ফৰ চিলড্ৰেন আপ টু দ্য এজ অফ 8 উইল বি ডেভেলপড বাই হুইচ অৰ্গেনাইজেশ্যন এই যিটো আছে NCPFECC এই অৰ্গেনাইজেশ্যনটো চিলড্ৰেনৰ কাৰণে হয় আপ টু দ্য এজ অফ 8 উইল বি ডেভেলপড বাই হুইচ অৰ্গেনাইজেশ্যন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি NCERT ঠিক আছে নেশ্যনেল এডুকেশ্যন পলিচি 2020 ওপৰত এইটো হয়তো লাষ্ট কুৱেশ্যন এজ পাৰ NEP 2020 NMM stands for what NMM stands for National Mission for Mentoring মনত ৰাখিব NMM stands for National Mission for Mentoring ঠিক আছে মই ইয়াৰ নেক্সট পাৰ্টটোত ইউনিভাৰ্চেলাইজেশ্যন ৰাইট টু এডুকেশ্যন বা অন্যান্য যিখিনি সৰ্বশিক্ষা অভিযান এইবিলাকৰ ওপৰত ডিছকাছ কৰিম তাৰ লগতে ইম্পৰ্টেণ্ট MCQখিনিও আমি ডিছকাছ কৰি যাম ঠিক আছে এই ভিডিঅ'টোত মানে আমি পুনৰ লগ পাম ধন্যবাদ